নমস্কাৰ বন্ধুসকল এট আৱাৰ চেনেললৈ আপোনালোকক স্বাগতম। আজিৰ এই ভিডিঅ'টোত আমি বিশেষকৈ ডিছকাশ্যন কৰিম IOCL ইণ্ডিয়ান অইল কৰ্পোৰেশ্যন লিমিটেড এপ্ৰেণ্টাইজ ৰিক্ৰুটমেণ্ট 2021 আৰু ইয়াতে 1968 ভেকেন্সি আছে ফৰ টেকনিচিয়ান এণ্ড ট্ৰেড এপ্ৰেণ্টাইজ। আমি এই ভিডিঅ'টোত ডিটেইলছত ডিছকাশ্যন কৰিম যে আপোনালোকৰ কি এডুকেশ্যনাল কোৱালিফিকেশ্যন লাগিব, আপোনালোকৰ এলিজিবিলিটি কেতিয়া আৰু ষ্টাৰ্টিং ডেট অফ অনলাইন এপ্লিকেশ্যন কেতিয়াৰ পৰা আৰম্ভ হ'ব, লগতে আমি ডিছকাশ্যন কৰিম লাষ্ট ডেট অফ অনলাইন এপ্লিকেশ্যন। গতিকে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব। গতিকে আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। অ'কে, চ' প্ৰথমে চাওক ইয়াতে আপোনালোকে IOCL Apprentice Recruitment 2021 Indian Oil Corporation Limited IOCL Refineries Division has released a notification for the recruitment of 1968 technician and trade apprentice vacancy in refineries of Guwahati, then Barauni, Gujarat, Haldia, Mathura, Panipat Refinery and Petrochemical Complex, Digboi, Bongaigaon and Pradip এই কিটা ব্ৰাঞ্চত IOCL এপ্ৰেণ্টিছ ৰিক্ৰুটমেণ্ট কৰিব। গতিকে যিবিলাক কেণ্ডিডেটছ এলিজিবল হয় আৰু ইণ্টাৰেষ্টেড হয় তেখেতসকলে অনলাইন এপ্লাই কৰিব পাৰে। এতিয়া চাওক ইয়াতে আমি ডিটেইলছত ডিছকাশ্যন কৰিম যে আপোনালোকৰ এডুকেশ্যনেল কোৱালিফিকেশ্যন কি লাগিব ফৰ ডিফাৰেণ্ট পোষ্ট ইন দ্য IOCL ৰিক্ৰুটমেণ্ট। চ' প্ৰথমে আপোনালোকৰ পোষ্ট হ'ব চাওক ইয়াতে নম্বৰ 1 ট্ৰেড এপ্ৰেণ্টিছ আৰু ট্ৰেড এপ্ৰেণ্টিছ ইয়াতে কি হ'ব এটেণ্ডেণ্ট অপাৰেটৰ কেমিকেল প্লাণ্ট, ডিচিপ্লিন হ'ব কেমিকেলছ ৰিলেটেড আৰু ইয়াতে নাম্বাৰ অফ পোষ্ট আছে 488 আৰু আপোনাৰ এডুকেশ্যনেল কোৱালিফিকেশ্যন চাওক you should have 3 years BSc course. Okay, it may be in physics, it may be in mathematics, chemistry or industrial chemistry. এইখিনি এডুকেশ্যনেল কোৱালিফিকেশ্যন যদি আপোনাৰ থাকে আপুনি ট্ৰেড এপ্ৰেণ্টিছ ইন এটেণ্ডেণ্ট অপাৰেটৰ আপুনি এপ্লাই কৰিব পাৰিব। নেক্সট 2 নম্বৰ পোষ্টটো আমি চাম। 2 নম্বৰ পোষ্টটো আমাৰ কি আছে ট্ৰেড এপ্ৰেণ্টিছ ফৰ ফিটাৰ ডিচিপ্লিন আৰু ইয়াতে মেকানিকেল হয় আৰু নাম্বাৰ অফ পোষ্ট চাব ইয়াতে আমাৰ কিমান আছে নাম্বাৰ অফ পোষ্ট ইজ 205। ইয়াতে আমি চাম আমাৰ এডুকেশ্যনেল কোৱালিফিকেশ্যন কি লাগিব। ইয়াতে এডুকেশ্যনেল কোৱালিফিকেশ্যন আপোনালোকে চাব পাৰে ডেট এডুকেশ্যনেল কোৱালিফিকেশ্যন মেট্ৰিক উইথ 2 years ITI কোৰ্চ। আপুনি মেট্ৰিক পাছ কৰাৰ পিছত যদি 2 years ITI কোৰ্চ কমপ্লিট কৰিছে তেনেহ'লে আপুনি ইয়াতে এপ্লাই কৰিব পাৰিব। নেক্সট আপোনালোকে 3rd নম্বৰ চাব। 3rd নম্বৰ আছে ট্ৰেড এপ্ৰেণ্টিছ বইলাৰ ডিচিপ্লিন আৰু ইয়াতে মেকানিকেল হয় আৰু ইয়াতে নাম্বাৰ অফ পোষ্ট আছে 80 আৰু এই পোষ্টত এপ্লাই কৰিবৰ কাৰণে আপোনাৰ এডুকেশ্যনেল কোৱালিফিকেশ্যন লাগিব 3 years BSc আপুনি ফিজিক্সতো কৰিব পাৰে, মেথামেটিক্সো কৰিব পাৰে, কেমেষ্ট্ৰি অৰ ইণ্ডাষ্ট্ৰিয়েল কেমেষ্ট্ৰিটো কৰিব পাৰে। এতিয়া আমি 4th নম্বৰটো চাম। 4th নম্বৰটো আপোনালোকে চাওক টেকনিচিয়ান এপ্ৰেণ্টিছ। টেকনিচিয়ান এপ্ৰেণ্টিছ ডিচিপ্লিন এইটো কেমিকেলছ ৰিলেটেড হ'ব আৰু ইয়াতে নাম্বাৰ অফ পোষ্ট আছে 362 আৰু এডুকেশ্যনেল কোৱালিফিকেশ্যন আপোনাৰ লাগিব 3 years ডিপ্ল'মা ইন কেমিকেল ইঞ্জিনিয়াৰিং অৰ ৰিফাইনাৰী এণ্ড পেট্ৰ'কেমিকেলছ ইঞ্জিনিয়াৰিং। নেক্সট আপোনালোকে 5th নম্বৰটো চাব। 5th নম্বৰটো কি আছে টেকনিচিয়ান এপ্ৰেণ্টিছ ডিচিপ্লিন মেকানিকেল আৰু ইয়াতে নাম্বাৰ অফ পোষ্ট আছে 236 আৰু এডুকেশ্যনেল কোৱালিফিকেশ্যন চাব আপোনাৰ কি লাগিব 3 years ডিপ্ল'মা ইন মেকানিকেল ইঞ্জিনিয়াৰিং। নেক্সট আপোনালোকে 6 নম্বৰ চাব। 6 নম্বৰত কি দিয়া আছে টেকনিচিয়ান এপ্ৰেণ্টিছ ডিচিপ্লিন ইলেক্ট্ৰিকেল আৰু ইয়াতে নাম্বাৰ অফ পোষ্ট আছে 285 আৰু এই পোষ্টত আপুনি এপ্লাই কৰিবৰ কাৰণে আপোনাৰ এডুকেশ্যনেল কোৱালিফিকেশ্যন লাগিব 3 years ডিপ্ল'মা ইন ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিং। নেক্সট আমি নাম্বাৰ 7 পোষ্ট চাম টেকনিচিয়ান এপ্ৰেণ্টিছ ডিচিপ্লিন আৰু ইয়াতে আপুনি চাব পাৰিছে ইয়াতে নাম্বাৰ অফ পোষ্ট আছে 117 আৰু এডুকেশ্যনেল কোৱালিফিকেশ্যন আপোনাৰ চাওক 3 years ডিপ্ল'মা ইন ইনষ্ট্ৰুমেণ্টেশ্যন এণ্ড ইলেক্ট্ৰনিক্স অৰ ইনষ্ট্ৰুমেণ্টেশ্যন এণ্ড কণ্ট্ৰল ইঞ্জিনিয়াৰিং।
এইখিনি কোৱালিফিকেশ্যন যদি আছে আপোনাৰ আপুনি এই পোষ্টত এপ্লাই কৰিব পাৰিব দেন 8 নম্বৰটো চাব ট্ৰেড এপ্ৰেন্টিছ সেক্ৰেটাৰিয়েল এছিষ্টেন্স আৰু ইয়াতে নাম্বাৰ অফ পোষ্ট আছে 69 আৰু এই পোষ্টত এপ্লাই কৰিব কাৰণে আপোনাৰ এডুকেশ্যনাল কোৱালিফিকেশ্যন লাগিব 3 ইয়াৰ্স BA অৰ BSc অৰ BCom যিকোনো ডিসিপ্লিনৰ পৰা আপুনি এপ্লাই কৰিব পাৰে ওকে নেক্সট নাম্বাৰ 9 টো চাব আপুনি ট্ৰেড এপ্ৰেন্টিছ দ্যাট ইজ ফৰ একাউন্টেন্ট সো ইয়াতে আপুনি চাব পাৰে ইয়াতে নাম্বাৰ অফ পোষ্ট আছে 32 আৰু এডুকেশ্যনাল কোৱালিফিকেশ্যন 3 ইয়াৰ্স অফ BCom ওকে নেক্সট আপোনালোকে নাম্বাৰ 10 পোষ্ট চাব ট্ৰেড এপ্ৰেন্টিছ দ্যাট ইজ ডাটা এন্ট্ৰি অপাৰেটৰ ফ্ৰেছাৰ এপ্ৰেন্টিছ ইয়াতে নাম্বাৰ অফ পোষ্ট আছে 53 আৰু এডুকেশ্যনাল কোৱালিফিকেশ্যন হ'ব ক্লাছ 12 পাছ নেক্সট আমি চাম নাম্বাৰ 11 নম্বৰটো চাব ইয়াতে ট্ৰেড এপ্ৰেন্টিছ ডাটা এন্ট্ৰি অপাৰেটৰ স্কিলছ নাম্বাৰ অফ পোষ্ট ইজ 41 আৰু ইয়াৰ কাৰণে আমাক এডুকেশ্যনাল কোৱালিফিকেশ্যন কি লাগিব চাওক we need what educational qualification class 12 pass with skill certificate holder in domestic data entry operator so এইখিনি আছিল আমাৰ ডিফাৰেন্ট পোষ্ট আৰু এডুকেশ্যনাল কোৱালিফিকেশ্যন উইথ দ্য টোটাল নাম্বাৰ অফ পোষ্ট এতিয়া আমি চাম যে আমাৰ অসমত ক'ত ক'ত ভ্যাকেন্সি আছে আৰু কিমানটা ভ্যাকেন্সি আছে সো অসমত যদি আমি চাব যাওঁ গুৱাহাটী ৰিফাইনাৰী 147 ভ্যাকেন্সি আছে ডিগবৈ ৰিফাইনাৰী 177 ভ্যাকেন্সি আছে আৰু বঙাইগাঁও ৰিফাইনাৰীত 181 ভ্যাকেন্সি আছে নেক্সট আপোনালোকে চাব এতিয়া নেক্সট পইণ্টটো আমাৰ আদাৰ ক্ৰাইটেৰিয়া অফ IOCL এপ্ৰেন্টিছ ৰিক্ৰুটমেণ্ট আৰু কি আমাৰ এলিজিবিলিটি আছে যিবিলাক ফুলফিল কৰিব লাগিব IOCL ত আমি এপ্লাই কৰিব খুজিলে প্ৰথমতে চাব এজ লিমিট দ্য ক্যান্ডিডেট শুড নট বি লেছ দেন 18 ইয়াৰ্স অৰ মোৰ দেন 24 ইয়াৰ্স এজ অন 31st October 2021 for general and EWS candidate যিবিলাক EWS candidate হয় তেখেতসকলে 18 ইয়াৰ্সৰ তলৰ হ'ব নোৱাৰে আৰু 24 ইয়াৰ্সতকৈ বেছি হ'ব নোৱাৰে এজ অন 31st October 2021 নেক্সট এজ ৰিলেক্সেশ্যন দিয়া আছে ফৰ দ্য ৰিজাৰ্ভড কেটেগৰী আপোনালোকে চাওক এজ ৰিলেক্সেশ্যন ফৰ SC and ST 5 years relaxation and for OBC and MOBC 3 years relaxation then আপোনালোকে চাব ইয়াতে for PWD 10 years relaxation দিয়া আছে relaxation okay next আপোনালোকে চাব stipends means wages for recruiting আপুনি যদি চাকৰিটো পায় তেনহলে আপোনাৰ wages কি হ'ব সো ইয়াতে wagesৰ বিষয় কি কৈছে চাওক আপোনালোকে rate of stipend payable to apprentices per month shall be as prescribed under the Apprentice Act 1961/1973 Apprentice Rules 1992 as amended and Corporations Guidelines so ইয়াতে কি হৈছে Apprentices Act যেটো আছে সেই act মতে যেটো দৰমহা হেটো আপোনালোকক দিয়া হ'ব মই আপোনালোকক জনাও যে apprentice jobs are basically not permanent these jobs are for a fixed period of time with fixed pay okay next এতিয়া আপোনালোকে most important চাব আপোনালোকে কেনেকৈ এপ্লাই কৰিব সো ইয়াতে চাওক এপ্লাই কৰিবৰ কাৰণে যিবিলাক ইন্টাৰেষ্ট ক্যান্ডিডেট হয় IOCL ৰ অফিচিয়েল ওয়েবসাইট iocl.in আপোনালোকে লগইন কৰিব লগইন কৰি পেলাই আপোনালোকে তাতে এপ্লাই কৰিব পাৰিব সো প্ৰথমে আপোনালোকে এপ্লাই কৰিবৰ কাৰণে যেটো ইম্পৰ্টেন্ট ওয়েব লিংক মই জাস্ট কলো আপোনালোকক iocl.in তাতে আপোনালোকে লগইন কৰিব লাগিব লগইন কৰাৰ পিছত আপোনালোকে চাব আপোনাৰ সেকেন্ড অপশনত আপোনালোকে চাব পাৰিব অনলাইন এপ্লিকেশন বুলি আহিব তাতে আপোনালোকে ক্লিক কৰিব লাগিব ক্লিক কৰাৰ পিছত ইয়াতে নিউ ইউজাৰ বুলি আহিব নিউ ইউজাৰ আপোনালোকে তাতে ক্লিক কৰিব প্ৰথমতে ৰেজিষ্ট্ৰেচন কৰি লব ৰেজিষ্ট্ৰেচন কৰাৰ পিছত আপোনালোকে নেক্সট কি কৰিব লাগিব ক্লিক অন অনলাইন এপ্লিকেশনত ক্লিক কৰি আপোনালোকে লগইন কৰিব লাগিব লগইন কৰাৰ পিছত যিবিলাক আপোনাৰ পাৰ্সোনাল ডাটা যিবিলাক ইনফৰমেশন এডুকেশনাল ৰিলেটেড বা পাৰ্সোনাল ডাটা হেখিনি আপুনি ইনপুট কৰিব লাগিব লগতে নেসেসাৰী ডকুমেন্টস আপুনি আপলোড কৰিব লাগিব আপলোড কৰাৰ পিছত আপুনি কি কৰিব লাগিব সাবমিট কৰিব লাগিব ফাইনাল সাবমিট কৰিব লাগিব ফাইনাল সাবমিট কৰাৰ পিছত কি হ'ব ফাইনাল সাবমিট কৰিব লাগিব ওকে আফটাৰ ফাইনাল সাবমিট কৰাৰ পিছত আপোনালোকে এটা বস্তু পাহৰি না যাব যিখন একনলেজমেন্ট আহিব সেই একনলেজমেন্ট আপোনালোকে ডাউনলোড কৰি লব আৰু প্ৰিন্ট আউট কৰি লব ফৰ দা ফিউচাৰ পাৰপজেস
এতিয়া নেক্সট আমি ইম্পৰ্টেণ্ট ডেটছখিনি ইয়াতে ডিছকাশ্যন কৰিম যে ইয়াত আমাৰ ইম্পৰ্টেণ্ট ডেটছখিনি কি কি আছে চ' প্ৰথমতে চাওক ইম্পৰ্টেণ্ট ডেটছ অফ IOCL চাওক ইয়াতে কি কৈছে যে ষ্টাৰ্টিং ডেট অফ অনলাইন এপ্লিকেশ্যন ইজ 22nd October 2021 ফ্ৰম মৰ্নিং 10 AM দেন আপোনালোকে চাব লাষ্ট ডেট অফ অনলাইন এপ্লিকেশ্যন ছাবমিশ্যন 12th November 2021 at what 17 hours that means in evening 5 PM next third number apuni sabo third number tentative date of written test apnalogo written test hobo on 21st November 2021 then tentative date of publication of written test result on 4th December 2021 then আপোনালোকৰ টেন্টেটিভ ডেট অফ ডকুমেণ্টছ ভেৰিফিকেশ্যন যিবিলাক কেণ্ডিডেট আপোনাৰ কি হ'ব ৰিটেন টেষ্ট ক্লিয়াৰ কৰিব সিহঁতৰ ডকুমেণ্টছ ভেৰিফাই কৰিব অন 13 to 20 December 2021 এইখিনি আছিল আমাৰ ইম্পৰ্টেণ্ট ডেটছখিনি অ'কে চ' ফ্ৰেণ্ডছ এয়া আছিল আমাৰ ইম্পৰ্টেণ্ট ইনফৰমেশ্যনখিনি ৰিগাৰ্ডিং দ্য ৰিক্ৰুইটমেণ্ট ইন IOCL এপ্ৰেণ্টিছ 2021 আৰু ইয়াতে ভেকেঞ্চি আছে 1968 যদি আপোনালোকক তথ্যখিনি ভাল লাগে প্লিজ লাইক কৰিব শ্বেয়াৰ কৰিব ফৰ মোৰ আপডেটছ প্লিজ ছাবস্ক্ৰাইব দ্য চেনেল এণ্ড প্ৰেছ দ্য বেল আইকন থেংক ইউ হেভ এ গ্ৰেট ডে